সামৰণি পৰিল পাতিদৰং স্বৰ্ণশাখা সাহিত্য সভাৰ 22 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। কামৰূপ জিলাৰ ধুলাৰা জগন্নাথ মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আজি 15 ডিচেম্বৰত অনুষ্ঠিত হয় পাতিদৰং স্বৰ্ণশাখা সাহিত্য সভাৰ 22 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। ধুলাৰা ধুলিয়াৰা ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা অধিৱেশনৰ আজি পুৱা বন্তি প্ৰজ্বলন, বৃক্ষৰোপণৰ লগতে বিভিন্ন কাৰ্যসূচীৰ পিছতে 10 বজাত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে অধিবক্তা হেমন্ত প্ৰতিম ডেকাৰ সঞ্চালনত অনুষ্ঠিত হোৱা কবি সন্মিলনত কেইবাগৰাকী নবীন প্ৰবীণ বিশিষ্ট কবিৰ কবিতা পাঠে উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে। বিভিন্ন কাৰ্যসূচীৰ পিছতে আবেলি অনুষ্ঠিত হয় মুকলি সভা, য'ত অসম সাহিত্য সভাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে আজিৰ এই অধিৱেশনতে আগন্তুক 2025-26 বৰ্ষৰ পাতিদৰং সাহিত্য সভাৰ সভাপতি হিচাপে ৰঞ্জিত কলিতা আৰু সম্পাদক অমৰ ডেকাক দায়িত্ব দিয়ে। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ পিছত সন্ধিয়া আয়তীৰ দিহানাম প্ৰতিযোগিতাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা জীপাল কৰা হ'ব সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ। জয় জয়তে মই নতুন বছৰৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে অহা 25 চনটো ধুনীয়াকৈ পাৰ হৈ যায় আৰু মোক এই অভাজনকে অহা 25-26 চনৰ কাৰণে আমাৰ পাতিদৰং স্বৰ্ণ সাহিত্য সভাৰ সভাপতি হিচাপে যোৱা 8 তাৰিখে মোক নিৰ্বাচিত কৰিছে আৰু সেই নিৰ্বাচিত হৈ মই কেনেকৈ আগবাঢ়ি যাওঁ মই চিন্তা কৰি আছোঁ। এতিয়া ইয়াতকৈ যাতে আৰু অলপ আগবাঢ়ি যাব পাৰোঁ। আমাৰ এতিয়া যিবিলাক পাৰ হৈ গ'ল তেওঁলোকে ভালকৈ আগবাঢ়িছে গৈছে আৰু ময়ো যাতে আকৌ নতুন কৰি নতুন বৰ্ষত 25-26 বছৰটো সুকলমে বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটো আগবঢ়াই নিব পাৰোঁ। তাৰে মই সকলোৰে এটা সহায় বিচাৰিছোঁ, যাতে সকলোৱে মোক আপোনালোকৰ চেনেলৰ জৰিয়তে এটা সহায় কৰি মোক আগবঢ়াই নিয়ে। মোৰ নতুন সম্পাদক হ'ল অমৰ ডেকা, তেওঁ মোৰ ওচৰতে আছে। আমি দুয়ো লগ হৈ আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেইটো চিন্তা চৰ্চা কৰিম, যাতে আমি আৰু ভাল কৰিব পাৰোঁ। বিশেষকৈ আমি আমাৰ এই পাতিদৰং সাহিত্য সভা স্বৰ্ণ সভা হৈছে, কাৰণ ইয়াত 50 জন আজীৱন সভা হ'লে স্বৰ্ণ সভা। এতিয়া আমি শতদললৈ যাবলৈ বিচাৰিছোঁ। শতদল হ'লে আমি কমেও 100 জন মানুহক আজীৱন সভা কৰিব লাগিব। আমি সেইটোৱে আচল চিন্তা লৈছোঁ। আমি যাতে পাতিদৰং সাহিত্য সভাখনক আৰু স্বৰ্ণৰ পৰা আৰু কিবা কৰিব পাৰোঁ, শতদল কৰিব, পদুমৰ নিচিনা কৰিব পাৰোঁ, সেইটো আমি ভাবি আছোঁ। এতিয়া এইখিনিয়ে আৰু পাতিদৰং স্বৰ্ণশাখা সাহিত্য সভাৰ 22তম দ্বিবাৰ্ষিক যি অধিৱেশন, তেওঁলোকৰ উদ্যোগত আমাৰ ধুলাৰা আৰু ধুলিয়াৰা ৰাইজে মিলি ভৰত কাকতি সভাপতি আৰু মোক সম্পাদক হিচাপে লৈ এখন আদৰণীয় সমিতি গঠন কৰিছিলে আৰু তাত বহু উপসমিতিও গঠন কৰিছিলে। তাৰপিছত এদিনীয়া কাৰ্যসূচী লৈ আমি ৰাতিপুৱাৰ পৰা ভালেকেইটা কাৰ্যসূচী আমি পালন কৰিলোঁ আৰু এতিয়া প্ৰায় আমাৰ কবি সন্মিলনৰ অধিৱেশন চলি আছে। তাৰপিছতে আমাৰ মুকলি সভা হ'ব আৰু এখন আমি স্মৃতিগ্ৰন্থ উন্মোচন কৰিম আৰু সেই কৰাৰ পিছতে সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান এখন আৰম্ভ হ'ব। তাত আমাৰ অসমৰ থলুৱা কিছুমান সংস্কৃতি তাত আমাৰ মঞ্চত পৰিৱেশন কৰা হ'ব আৰু এইখিনি কৰি প্ৰায় আমি 10টামান বজাত আমাৰ অনুষ্ঠান সামৰণি মাৰিম। আৰু এই হিচাপতে মই মিডিয়াৰ যোগে মই সদৌ অসম সাহিত্য সভা আৰু পাতিদৰং স্বৰ্ণ সাহিত্য সভা আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ। ধন্যবাদ। 24 চনৰ 15 ডিচেম্বৰ, এই 15 ডিচেম্বৰ দিনটো আমাৰ ধুলাৰা দুলিয়াৰাবাসীৰ বাবে এটা স্মৰণীয় দিন, কাৰণ ইয়াত পাতিদৰং স্বৰ্ণ শাখাৰ 22তম দ্বিবাৰ্ষিক অধিৱেশনখন হৈছে। ইয়াৰ দায়িত্ব আমাৰ ধুলিয়াৰাবাসী ৰাইজে লৈছিলোঁ। এই পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা আমি বিভিন্ন কাৰ্যসূচী লৈছিলোঁ। চাফাই অভিযান আছিল, এইটো সুচাৰুৰূপে ৰূপায়ণ হৈছে। তাৰপিছত আছিল মানে পতাকা উত্তোলন, সেইটো সুচাৰুৰূপে ৰূপায়ণ হৈছে, সময়মতে হৈছে। তাৰপিছত আছিল আমাৰ বাৰেৰহণীয়া শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন ঠাইৰ পৰা আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, এইটো এটা মনত ৰাখিবলগীয়া কথা। লগতে আমি এই মঞ্চতে কবি সন্মিলন এতিয়াও চলিয়ে আছে। সন্মিলন পিছতেই মুকলি সভাখন হ'ব আৰু গধূলি এই আমাৰ বিয়ানাম প্ৰতিযোগিতা চলিব, দশাৱতাৰ নৃত্য চলিব। এই অনুষ্ঠান আমি সাফল্যমণ্ডিত কৰাৰ কাৰণে যিমান যৎপৰোনাস্তি আছে চেষ্টা কৰিবলগীয়া কৰিছোঁ, গতিকে তাৰে কামনা কৰিছোঁ। আপোনালোকৰ মিডিয়াৰ যোগে আমি অসমবাসীক ধন্যবাদ জানিছোঁ। সাহিত্য সভাখন ভৱিষ্যতে এই ধৰণে আৰু আগবাঢ়ি যায় এইটো ৰাখি। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।